নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আজি আমি ইংলিছ পেডাগজিৰ ওপৰত ক্লাছ এটা লৈ আহিছো। ইংলিছ পেডাগজিৰ আমাৰ টপিক হৈছে লেংগুৱেজ স্কিলছ, য'ত আমি LSRW, লিসনিং, স্পিকিং, ৰিডিং আৰু ৰাইটিং এই স্কিল কেইটাৰ বিষয়ে কথা পাতিম। যদি আমি CTETৰ অফিচিয়েল চিলেবাছখন চাওঁ লেংগুৱেজ পেডাগজি পাৰ্টত, ৰিডিং, স্পিকিং, লিসনিং, ৰাইটিং বা LSRW যিটো ক্ৰম, এই পইণ্ট কেইটা কেইবাটাও জাগাত আমি চিলেবাছখনত দেখিবলৈ পাওঁ। এইটো টপিকত দেখিছে 3 নম্বৰ টপিক, দেন তলত আকৌ আছে। তাৰপিছত আকৌ ইভালুৱেটিং লেংগুৱেজ কম্প্ৰিহেনশ্যনত আপোনাৰ স্পিকিং, লিসনিং, ৰিডিং, ৰাইটিং এই পইণ্ট কেইটা মেনশ্যন আছে। গতিকে এই LSRW CTETৰ লেংগুৱেজ পেপাৰখনৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। আজিৰ ক্লাছটোৰ জৰিয়তে মাত্ৰ 20টা প্ৰশ্ন আমি আনিছো, কিন্তু 20টা প্ৰশ্নৰ জৰিয়তে এই ধৰণে আমি কন্টেন্টখিনি কনজিউম কৰিবলৈ চেষ্টা কৰিম, যাতে এই চেপ্টাৰটোৰ গোটেইখিনি পইণ্টছ আমি শিকি উঠো। অন্ততঃ লাৰ্ণিং কিউবত এই ভিডিঅ'টো আপোনালোকে এই ক্লাছটো চাওক, সম্পূৰ্ণকৈ শেষলৈকে চাওক। তাৰপিছত বাকী কথা ডিচাইড কৰিব যে ফিউচাৰত আমাৰ ক্লাছবোৰ আপোনালোকে চাব নে নাচাব। কিন্তু এইটো ক্লাছ আপোনালোকে নিশ্চয় চোৱা উচিত, কাৰণ 20টা প্ৰশ্নত গোটেই টপিকটো শেষ কৰিবলৈ চেষ্টা কৰা হৈছে। 20টা প্ৰশ্ন যেতিয়া আমি চাই যাম, আপোনালোকে প্ৰথমতে প্ৰশ্নকেইটা নিজে চেষ্টা কৰিব, তাৰপিছত চাব কোনে কাৰ কেইটা শুদ্ধ হ'ল। সেই হিচাপে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি যাব যে মোৰ 18টা, মোৰ 19টা, মোৰ 16টা, মোৰ 20টাই শুদ্ধ হৈছে। যাৰ যিমানটা শুদ্ধ হয় কমেণ্ট ছেকশ্যনত লিখি যাব। আৰম্ভ কৰিছো ভিডিঅ'। আৰম্ভ কৰাৰ আগত লাৰ্ণিং কিউবৰ এণ্ড্ৰইড এপ উপলব্ধ আছে। এণ্ড্ৰইড এপত আপোনালোকে পেইড বেটছ জইন কৰিব পাৰে। বৰ্তমান LP পেপাৰ 1 খনৰ সম্পূৰ্ণ কোৰ্চ এটা আগবঢ়াই থকা হৈছে। CDP, মেথছ, EVS, লেংগুৱেজ 1, লেংগুৱেজ 2 গোটেইখিনিৰ ক্লাছ, লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, অনলাইন টেষ্ট, PDF নোটছ, ভিডিঅ' ক্লাছেছ আটাইখিনি পাব। পৰীক্ষাৰ কাৰণে প্ৰস্তুতিৰ যিমানখিনি প্ৰয়োজন গোটেইখিনি আপোনালোকে পাব। লাৰ্ণিং কিউবৰ এণ্ড্ৰইড এপ ডাউনলোড কৰিব পাৰে। কিবা ডাউট থাকিলে হোৱাটছএপ কৰিব। লগতে লেপটপ বা কম্পিউটাৰ স্ক্ৰীণতো আপোনালোকে এই কোৰ্চটো উপভোগ কৰিব পাৰিব। কেৱল মাত্ৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ যদি আপোনালোকে কোৰ্চ বিচাৰে, সেয়াও লাৰ্ণিং কিউবৰ এপত উপলব্ধ আছে। এপ ডাউনলোড কৰিব পাৰে, নতুবা হোৱাটছএপ কৰিব স্ক্ৰীণত দিয়া নম্বৰত। আহক আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন কি কৈছে? প্ৰথম প্ৰশ্নত, অপৰ্ণা, a learner of class 5, understands that listening involves listening to each sound, words, then sentences to get the meaning of the speech or an audio. So, যদি এটা স্পিচ বা অডিঅ' তাইক শুনোৱা হয়, তাই ভাবে যে তাই সেই অডিঅ' বা সেই স্পিচটো বুজি পাবলৈ তাই প্ৰত্যেকটো চাউণ্ড, প্ৰত্যেকটো শব্দ, প্ৰত্যেকটো ৱৰ্ড, প্ৰত্যেকটো বাক্য প্ৰথমতে বুজি পাব লাগিব। তাৰপিছতহে গোটেই হোল স্পিচটো তাই বুজি পাব। চ' এইটো এটা কি এপ্ৰ'চ বুলি কোৱা হৈছে? এই চেপ্টাৰটো যেতিয়া আমি পঢ়ো, এই চেপ্টাৰটোত মূলতঃ আমি দুটা এপ্ৰ'চৰ বিষয়ে পঢ়ো। এটা হৈছে টপ ডাউন এপ্ৰ'চ, আনটো হৈছে বটম আপ এপ্ৰ'চ। তাইৰ যোনটো চিন্তা যে তাই কিবা এটা বুজি পাবলৈ প্ৰথমতে তাই ৱৰ্ডবিলাক জানিব লাগিব, তাৰপিছত তাই চেণ্টেন্সবিলাক জানিব লাগিব, তাৰপিছত তাই সেই হিচাপে পেৰাগ্ৰাফ জানিব লাগিব। ঠিক আছে, তেতিয়াহে তাই গৈ পেলাই গোটেই হোল ষ্টৰিটো বুজি পাব। এই যিটো ক্ৰম, এইটো ক্ৰমটো কি হয়? এই ক্ৰমটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে? বটম, আটাইতকৈ তলৰ পৰা, ৱৰ্ড আটাইতকৈ সৰু বস্তুটো, বটমৰ পৰা ষ্টাৰ্ট হৈ পেলাই এই ক'লৈকে গৈছে? ষ্টৰিটোলৈকে গৈছে। দেট ইজ দিছ ইজ বটম আপ এপ্ৰ'চ। তাইৰ যিটো এপ্ৰ'চ, সেইটো কি এপ্ৰ'চ? সেইটো হৈছে বটম আপ এপ্ৰ'চ। ঠিক আছে, তো গম পালো আমি, আনচাৰ আমাৰ ওলাই গ'ল বটম আপ এপ্ৰ'চ। বাট টপ ডাউন এপ্ৰ'চ কি হয়? টপ ডাউন এপ্ৰ'চত আমি ডাইৰেক্ট গোটেই ঘটনাটো প্ৰথমতে জানো। যিখিনি আমাক শিকাব খুজিছে, ক'ব বিচাৰিছে, আমি হোলটো গম পাওঁ। ঠিক আছে, হোলটো গম পাওঁ। হোলৰ পিছত আমি শিকাৰ কাৰণে, লেংগুৱেজ এটা শিকাৰ কাৰণে তাক আমি ভাঙি যাওঁ। হোলৰ পিছত আমি পেৰাগ্ৰাফ ৱাইজ কথাটো গম পাওঁ। তাৰপিছত আমি তাত কি কি চেণ্টেন্স আছে, চেণ্টেন্সবোৰৰ মিনিংবোৰ গম পাওঁ। তাৰপিছতহে তাত আমি ৱৰ্ডবোৰ কি ধৰণৰ, তাতে আহোঁ, আৰু ৱৰ্ডৰ পিছত আমি ফাইনেলি এলফাবেটলৈকে আহোঁ। যদি আমি ওপৰৰ পৰা তললৈকে নামি আহোঁ, ঠিক আছে, ওপৰৰ পৰা তললৈ, দিছ ইজ কল্ড টপ ডাউন এপ্ৰ'চ। এইটো টপ ডাউন এপ্ৰ'চ বুলি কোৱা হয়। আনহাতে
যেটা কুৱেশ্যনটো দিয়া আছে that is our bottom up approach এইখিনিলৈকে বুজি পালো এতিয়া হৈছে যে নেচাৰেলি লেংগুৱেজ এটা শিকিবলৈ কোনটো এপ্ৰ'চ ভাল আমি যেতিয়া মাতৃভাষা শিকিছো মন কৰকচোন আমি কেতিয়াও এনেকে শিকা নাই যে প্ৰথমতে লেটাৰ শিকিম বা এলফাবেট শিকিম তাৰপিছত এটা এটাকে শব্দ শিকিম ভকেব শিকিম তাৰপিছত চেণ্টেন্স শিকিম পেৰাগ্ৰাফ শিকিম গ্ৰামাৰ শিকিম সেই ধৰণে আমি শিকা নাই আমি ডাইৰেক্ট ষ্টৰিটো শিকিছো কাহিনী আমাৰ লগত কি চলি আছে তাৰ পিছতহে গৈ পেলাই আমি ৱৰ্ড এলফাবেট সেইবিলাক যেতিয়া স্কুল গৈছো তেতিয়া শিকিছো চ' নেচাৰেল এপ্ৰ'চ যিটো সেইটো হৈছে টপ ডাউন এপ্ৰ'চ দিছ ইজ দ্য নেচাৰেল এপ্ৰ'চ যদি আমাক সোধে নেচাৰেলি লেংগুৱেজ এটা শিকাৰ কাৰণে কোনটো এপ্ৰ'চ ভাল বা নেচাৰেল এপ্ৰ'চ কোনটো সেইটো হৈছে টপ ডাউন এপ্ৰ'চ বটম আপ এপ্ৰ'চ ইজ এগেইনষ্ট দ্য নেচাৰেল ৱে অফ লাৰ্ণিং বুজি পালো আমি এইটো নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো which of the following are known as receptive skills so এতিয়া দুই ধৰণৰ স্কিল থাকে এক ধৰণ হৈছে প্ৰডাক্টিভ স্কিল মই কিবা এটা প্ৰডিউচ কৰি আছো আৰু এক ধৰণৰ হৈছে ৰিচিপটিভ স্কিল ৰিচিপটিভ মানে কি মই গ্ৰহণ কৰা আমাৰ লগত চাৰিটা স্কিল আছে হয়নে এল এছ আৰ ডব্লিউ ঠিক আছে লিসনিং স্পিকিং ৰিডিং আৰু ৰাইটিং এতিয়া যেতিয়া লিসনিং কোনোবাই কিবা কৈ আছে মই শুনি আছো তাত মই একো প্ৰডিউচ কৰা নাই ঠিক আছে আৰু লগতে কোনটো আহিব লিসনিঙৰ লগতে ৰিডিং ঠিক আছে কিতাপত কিবা এটা লিখা আছে মই জাস্ট পঢ়িছো তাৰ মানে কি মই কিবা এটা গ্ৰহণ কৰিছো মই প্ৰডিউচ কৰা নাই চ' লিসনিং এণ্ড ৰিডিং দিজ আৰ ৰিচিপটিভ স্কিলছ মই গ্ৰহণ কৰা স্কিল আনহাতে যদি আমি স্পিকিং আৰু ৰাইটিঙৰ কথা কওঁ মই স্পিক কৰি আছো মই কিবা এটা কৈ আছো চ' মই কিবা এটা প্ৰডিউচ কৰিছো বা মই ৰাইটিঙৰ কথা যদি কওঁ সেইবিলাক হৈছে প্ৰডাক্টিভ স্কিল বুজি পালো আমি গোটেইকেইটা স্কিলৰ বিষয়ে আমি অলপ অলপ চাই লওঁ এই চাৰিটা স্কিল আমি নামকেইটা লিখি ললো লিসনিং স্পিকিং ৰিডিং আৰু ৰাইটিং যিটো নেচাৰেল ক্ৰম আছে প্ৰথমতে আমি শুনিবলৈ শিকো তাৰপিছত আমি ক'বলৈ শিকো তাৰপিছত ৰিডিং পঢ়িবলৈ শিকো আৰু এট দ্য এণ্ড আমি ৰাইটিঙৰ ফালে আগবাঢ়ো ঠিক আছে চ' এইটো এটা নেচাৰেল ক্ৰম এতিয়া লিসনিং আৰু স্পিকিং এই দুটাক কোৱা হয় আমাৰ প্ৰাইমাৰী স্কিল বুলি এই দুটাক কি বুলি কয় প্ৰাইমাৰী কিয় কয় কাৰণ প্ৰথমতে আমি লিসনিং আৰু স্পিকিং শুনিবলৈ আৰু ক'বলৈ শিকিব লাগিব তাৰপিছতহে আমি ৰিডিং আৰু ৰাইটিঙৰ ফালে যাম নেচাৰেল যিটো ৱে সেইটোৰ কথা কৈ থকা হৈছে বা আমি লিসনিং শুনিবলৈ আৰু ক'বলৈ প্ৰথমতে সোনকালে শিকো ৰিডিং আৰু ৰাইটিঙৰ কাৰণে আমাৰ সময় লাগে ৰিডিং আৰু ৰাইটিঙক কোৱা হয় ৰেইনফৰ্চমেণ্ট স্কিল কি বুলি কয় ৰেইনফৰ্চমেণ্ট মানে হৈছে কিবা এটা বস্তু বেছি ষ্ট্ৰং বনোৱা যেতিয়া ভাষা এটা শিকিম লিসনিং স্পিকিঙৰ পৰা আমি ভাষাটোৰ কিছু আইডিয়া পাই যাম সেই লিসনিং স্পিকিঙৰ ওপৰত বেছ কৰি ভাষাটো আমি আৰু ইফেক্টিভলি আৰু ষ্ট্ৰংকে শিকিবলৈ আমাক ৰিডিং আৰু ৰাইটিঙৰ প্ৰয়োজন হয় বা ৰিডিং আৰু ৰাইটিং যেতিয়া শিকো বেছি ষ্ট্ৰং হৈ যায় আমাৰ লাৰ্ণিং প্ৰচেছটো ঠিক আছে গতিকে তাহাঁতক ৰেইনফৰ্চমেণ্ট স্কিল বুলি জনা যায় এতিয়া আমি অলপ আগত কথা পাতিলো আকৌ ৰিপিট কৰিছো যে ৰিচিপটিভ স্কিল কোনটোটা হ'ব যে আমি কিবা এটা গ্ৰহণ কৰো যেতিয়া আমি শুনো লিসনিং আৰু যেতিয়া আমি পঢ়ো এই দুটা হৈছে ৰিচিপটিভ স্কিল আনহাতে প্ৰডাক্টিভ স্কিল কাক কোৱা হ'ব প্ৰডাক্টিভ স্কিল বুলি যেতিয়া আমি নিজে কিবা এটা কওঁ বা আমি কিবা এটা লিখো তাক প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় এই প্ৰডাক্টিভ স্কিলক প্ৰডাক্টিভ স্কিল বুলি কোৱাৰ উপৰিও এক্সপ্ৰেছিভ স্কিল বুলি কয় কাৰণ আমি কিবা এটা এক্সপ্ৰেছ কৰিছো প্ৰকাশ কৰিছো আমি তাৰ লগতে এই প্ৰডাক্টিভ স্কিলক আৰু কি বুলি জনা যায় আমি এক্টিভ স্কিল বুলি জানো প্ৰডাক্টিভ স্কিলক ঠিক সেইদৰে যিকেইটা ৰিচিপটিভ স্কিল আছে যেতিয়া আমি কিবা এটা গ্ৰহণ কৰিম আমি এক্টিভলি কাম নকৰো আমি শুনি থাকো চ' ইহঁতক পেছিভ স্কিল বুলি ক'ব ঠিক আছে পেছিভ স্কিল চ' এইখিনি কিছু কথা আমি গম পালো নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো ইয়াত কৈছে লেংগুৱেজ স্কিলছ আৰ বেষ্ট লাৰ্ণ লেংগুৱেজ আমি কেতিয়া বেষ্ট শিকিম আমি গম পালো লেংগুৱেজ শিকাৰ চাৰিটা মূল ফাণ্ডামেণ্টেল পইণ্ট আছে বেচিছ বুলি যাক আমি কওঁ লিসনিং স্পিকিং ৰিডিং আৰু ৰাইটিং যেতিয়া আমি
গোটেই কেইটাই যদিও ইয়াৰ এটা নেচাৰেল ক্ৰম আছে কিন্তু যেতিয়া গোটেই কেইটা একেলগ কৰি শিকিম মানে আমি লিসনিং স্পিকিং ৰিডিং ৰাইটিং কৰোতে বেলেগ বেলেগকে বোলে আজি কেৱল শুনিম আজি কেৱল কম আজি কেৱল পঢ়িম বা 6 মাহ আমি শুনিম 6 মাহ কৰিম সেই ধৰণে এইটো যদিও এটা সিকুৱেন্সত আছে কিন্তু সেই ধৰণে কৰাতকে যদি আমি একেলগে গোটেই কেইটা কাম কৰো ইন্টিগ্ৰেটেড এপ্ৰোচ এটা ফলো কৰো গোটেই কেইটা পইণ্টক গোটেই কেইটা স্কিলক বেলেগ বেলেগকে শিকাতকে ইন্টিগ্ৰেটেড প্ৰসেস এটা যদি আমি ফলো কৰো আটাইতকৈ বেছি ভালকে আমি তেতিয়া শিকিব পাৰো সো ল্যাঙ্গুৱেজ স্কিলছ আৰ বেষ্ট লাৰ্ন কেতিয়া আমি আটাইতকৈ ভালকে শিকিম যেতিয়া ইফ দে আৰ ডিল্ড উইথ ইন এন ইন্টিগ্ৰেটেড মেনাৰ গোটেইখিনিক যেতিয়া আমি একেলগে শিকিম গোটেইকেইটা স্কিল যেতিয়া একেলগে ডেভেলপ কৰিম তেতিয়া আমি আটাইতকৈ বেষ্ট শিকিবলৈ পাৰিম ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো which one of the following is not true about role play role play আমি কি কৰো ক্লাছৰুমত যিখিনি ষ্টুডেন্টছ আছে তাহাঁতক গ্ৰুপত ভাগ কৰো সাপোজ সকলোকে কিছু ক্যাৰেক্টাৰ দিওঁ সেই ক্যাৰেক্টাৰখিনিৰ মাজত তেওঁলোকক আমি কথা পাতিবলৈ দিওঁ নাটক কৰিব দিব পাৰো বা সেই ক্যাৰেক্টাৰটো যেতিয়া তেওঁলোকক কি বুলি ক'ব যেতিয়া পালন কৰিব দিম যে এই ক্যাৰেক্টাৰটো তুমি ভাওটো লোৱা তেওঁলোকে কথা পাতিব সো ৰোল প্লে ইজ পাৰ্ট অফ স্পিকিং স্কিল ৰোল প্লে যেতিয়া আমি কৰো আমাৰ কোনটো স্কিল ডেভেলপ হয় আমাৰ স্পিকিং স্কিলটো ডেভেলপ হয় ঠিক আছে অপশন কেইটা আমি চাই যাওঁ ইয়াত নট ট্ৰু এবাউট ৰোল প্লে বুলি কৈছে ৰোল প্লেত কোনটো ট্ৰু নহয় ৰোল প্লে ব্ৰিংছ এ সিচুৱেশ্যন ফ্ৰম ৰিয়েল লাইফ ইনটু দ্য ক্লাছৰুম ৰিয়েল লাইফ সিচুৱেশ্যনৰ ঘটনা এটা ললো তাহাঁতক আমি ৰোল প্লে কৰিবলৈ দিলো এইটো সঁচা হয় বাট আমাক সুধিছে যে নট ট্ৰু কোনটো এইটোতো ট্ৰু হয় ষ্টুডেণ্টছ ফিল that they are really using the language for a communicative purpose যেতিয়া আমি ৰোল প্লে কৰিব দিম বিভিন্ন ভাও ল'ব দিম সিচুৱেশ্যন এটা সাপোজ মেডিকেল ইমাৰ্জেন্সি সিচুৱেশ্যন এটা হৈছে ষ্টুডেণ্টখিনিক ভগাই দিলো কোনোবা এজন ডক্টৰ হ'ল কোনোবা এজন নাৰ্ছ হ'ল তেওঁলোকে ইংৰাজীত সেই সিচুৱেশ্যনটো তেওঁলোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিলে তাহাঁতে কি কৰি আছে তাহাঁতে কমিউনিকেট কৰি আছে আৰু তাহাঁতে ফিলো কৰিব ন যে সেই লেংগুৱেজটোত তাহাঁতে কমিউনিকেট কৰি আছে চ' এইটোও ৰোল প্লেৰ এটা পাৰ্ট হয় ষ্টুডেণ্টছ এক্সপেৰিমেণ্ট উইথ লেংগুৱেজ দে হেভ লাৰ্ণ যিটো ভাষা তেওঁলোকে শিকিলে ইংৰাজী যদি শিকিলে তাত ৰোল প্লে কৰোঁতে তাত কি কৰিব তেওঁলোকে সেই লেংগুৱেজ জেনেৰেট কৰিব কি ক'ব সেইখিনি সময়ত সেই চিটুৱেশ্যনটোত সেইবোৰ জেনেৰেট কৰিব চ' এক্সপেৰিমেণ্ট কৰিব তাত এইটোও সঁচা ডি পইণ্টত কৈছে ষ্টুডেণ্টছ আৰ ছাপৰ্টেড টু ডু দ্য ৰোল প্লে অফ দেয়াৰ টেক্সট বুকৰ ৰোল প্লে কিবা কৰিব লাগে বুলি কৈছে ক্লাছত এইটো একজেক্টলি গোটেই ট্ৰু নহ'ব পাৰে ঠিক আছে টেক্সট বুকত যিখিনি আছে সেইখিনিয়ে যে ৰোল প্লে কৰিব লাগিব সেইখিনি নহয় আমি ৰিয়েল লাইফ সিচুৱেশ্যনৰ পৰা ৰোল প্লে কৰাত বেছি গুৰুত্ব আৰোপ কৰোঁ টেক্সট বুক আমি কি কৰিব পাৰোঁ টেক্সট বুক আমি ৰিডিং দিব পাৰোঁ ঠিক আছে ৰোল প্লে স্পিকিঙৰ স্কিল গতিকে ওপৰৰ কেইটাৰ লগত আমি সঁচা বুলি মানিম টেক্সট বুকৰ ৰোল প্লে কৰিব লাগে এইটোক আমি সঁচা বুলি নামানিম অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ নট ট্ৰু আমাক সুধিছিল নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো which one of the following skill is assessed if clause is used as a tool clause test দেখিছেনে clause test কি কৰা হয় এটা পেৰাগ্ৰাফ দিয়া হয় সেই পেৰাগ্ৰাফটোত কিছু লাইন লিখা থাকে মাজত এটা ব্ল্যাঙ্ক থাকে কিছু লাইন লিখা থাকে মাজত এটা ব্ল্যাঙ্ক থাকে ঠিক আছে আকৌ কিছু লাইন লিখা থাকে মাজত এটা ব্ল্যাঙ্ক থাকে সেই ব্ল্যাঙ্ক এটা আমি ফিল কৰিব লাগে আমি কেনেকৈ ফিল কৰো আমি পঢ়ি যাওঁ পঢ়ি গলে আমি যেতিয়া পঢ়ি যাওঁ নিজে গম পাই যাওঁ যে এই ব্ল্যাঙ্কটোত কি সোমাব ঠিক আছে এই ক্লজ টেষ্টটো ৰিডিং স্কিলৰ এটা অংশ মই ভাত ডেছ বুলি ক'লো চ' আপোনালোকে নিজে সেইটো পঢ়ি মই ভাতটো পঢ়ি খাওঁ যে হয় তাত যে খাওঁ বহিব ডেছটোত নিজে গম পাব পঢ়ি গলে আমি নিজে গম পাম ঠিক আছে চ' কিহৰ অংশ এই ক্লজ টেষ্টটো ৰিডিং স্কিলৰ এটা অংশ ৰিডিং স্কিলৰ কিছুমান সাব স্কিল আছে ৰিডিং স্কিলৰ সাব স্কিল কেইটা কি প্ৰিভিউইং প্ৰেডিক্টিং স্কিমিং স্কেনিং আৰু পেৰাফ্ৰেজিং ইয়াৰ ভিতৰত স্কিমিং আৰু স্কেনিঙৰ ওপৰত প্ৰশ্ন আহিয়ে থাকে এই মিনিং কেইটা আমি জানিব লাগিব প্ৰিভিউইং মানে কি পাঠ এটা আমাক পঢ়িব দিছে আমি পঢ়াৰ আগতে আমি কি চলিছে গম পাই যাম ঠিক আছে বা পাঠ লুটিয়াই চালো প্ৰেডিক্টিঙত কি কৰো যেতিয়া আমি পঢ়ি যাওঁ
নেক্সট কি হ'ব আমি প্ৰেডিক্ট কৰিবলৈ চেষ্টা কৰোঁ নেক্সট কি হ'ব পাৰে সেই ধৰণে আমি আমাৰ মাইণ্ডটোক তাত ফ'কাছটো ৰাখি থওঁ যে নেক্সট কি হ'ব পাৰে এইটো হ'ব পাৰে নেকি চাওঁ পঢ়ি যাওঁ বা মুভি এখন চাওঁতেও কি হয় নেক্সট কি হ'ব আমি সেইটো আমাৰ মাইণ্ডত এটা বস্তু এটা প্ৰেডিকশ্যন এটা চলি থাকে তাৰপিছত আমি গম পাওঁ যে সেইটোৱে হ'ল নে কিবা ছাছপেন্স ক্ৰিয়েট কৰিলে সেইটো এটা সাব স্কিল অফ ৰিডিং স্কিমিং আৰু স্কেনিং কি হয় ৰিডিং দুই ধৰণৰ থাকে কেতিয়াবা আমি কি কৰোঁ যে সাপোজ 4 পেজৰ কিবা এটা বস্তু আছে ডকুমেণ্ট এটা আছে আমি ওপৰে ওপৰে চকু ফুৰাওঁ ওপৰে ওপৰে পঢ়োঁ ওপৰে ওপৰে পঢ়ি জাষ্ট মেইন পইণ্ট কি ক'ব বিচাৰিছে তাৰ থিম কি হয় তাৰ জিষ্ট ঠিক আছে ওপৰে ওপৰে বা সামাৰিটো কি হয় কি বস্তুটো হয় কি আমি গম পাওঁ ঠিক আছে চ' সেইটো হৈছে স্কিমিং আনহাতে স্কেনিং কি হয় যে মোক এই নোটটো দিলে এই নোটটোৰ পৰা মাজত এটা সৰু পইণ্ট আছে মই একদম ধুনীয়াকৈ নোটটো চাই গৈছো মই মোৰ সেই স্পেচিফিক ডিটেইলটো বিচাৰি উলিওৱাৰ উদ্দেশ্যত মই বস্তুটো চাই গৈছো দিছ ইজ স্কেনিং স্কেন কৰি যোৱা স্কেন কৰি মই সেইটো বিচাৰিব গৈছো ঠিক আছে এইটো স্কেনিং মোক কুৱেশ্যন এটা দিলে আৰু এটা ডকুমেণ্ট এটা আছে তাৰ পৰা মোক সেই কুৱেশ্যনটো ৰিলেটেড বা উত্তৰটো উলিয়াব দিলে মই ধুনীয়াকৈ লাইন বাই লাইন চাই যাম সেই কুৱেশ্যনটোৰ সেই পইণ্টটো ক'ত আছে সেই বিচাৰি যাম দিছ ইজ স্কেনিং পেৰাফ্ৰেজিং মানে কি পেৰাফ্ৰেজিং মানে হৈছে যে কিবা এটা মই পঢ়িলো পঢ়ি পেলাই আমাক টিচাৰে কয় নহয় এতিয়া তোমালোকে এই পঢ়া বস্তুখিনি নিজৰ ভাষাত বৰ্ণনা কৰা পঢ়ি উঠি মই কি বুজি পালো মই ইন মাই অ'ন ৱৰ্ডছ মই ক'ব পাৰিছো নে নাই বা ইন মাই অ'ন ৱৰ্ডছ এক্সপ্ৰেছ কৰাটোকে পেৰাফ্ৰেজিং বুলি কয় এইকেইটা হৈছে ৰিডিঙৰ সাব স্কিল আমি মনত ৰাখিব লাগিব গোটেইকেইটাৰ মিনিং কেইটা সুধিব পাৰে মেইনলি স্কিমিং আৰু স্কেনিঙৰ ওপৰত প্ৰশ্ন ৰিপিটেডলি সুধি থাকে নেক্সট প্ৰশ্নৰ ফালে আমি আহিছো কি কৈছে এ ষ্টুডেণ্ট ৰেকমেণ্ডছ দ্য ৰিডিং অফ দ্য লেটেষ্ট বেষ্ট চেলাৰ saying that it is very interesting so এজন ষ্টুডেণ্টে মোক ক'লে যে মই লেটেষ্ট এই কিতাপখন পঢ়িলো কিতাপখন পঢ়ি খুব ইণ্টাৰেষ্ট লাগিছে মই শুনিলো ইউ লিসন ট্ৰাইং টু মেক আউট ৱেদাৰ দ্য ষ্টুডেণ্টছ অবজাৰভেশ্যন ইজ চিনচিয়াৰ অৰ নট মই শুনি ফালে মই এইটো ডিচাইড কৰিব চেষ্টা কৰোঁ যে ষ্টুডেণ্টজনে যে মোক এটা অবজাৰভেশ্যন দিছে সি যে এখন বেষ্ট চেলাৰ কিতাপ পঢ়িলে আৰু ভাল লগা বুলি ক'লে সঁচা ক'লে নে মিছা ক'লে মই তাক জাজ কৰিব চেষ্টা কৰিছো চ' এই টাইপ অফ লিসনিংটো যে তাৰ কথাটো মই শুনাটো ঠিকেই শুনি কেনে কিন্তু মই জাজ কৰি আছো ঠিকে ভুল সঁচা ক'লে নে মিছা ক'লে এই টাইপৰ লিসনিংটো কি লিসনিং বুলি কোৱা হ'ব দিছ ইজ ক্ৰিটিকেল অৰ এনালাইটিকেল লিসনিং এইটো টাইপক কোৱা হয় ক্ৰিটিকেল বা এনালাইটিকেল লিসনিং বুলি কোৱা হয় য'ত আমি কিবা এটা বস্তু শুনি ফালে ইভালুৱেট কৰিব ট্ৰাই কৰো বা আমি জাজ কৰিব ট্ৰাই কৰো পাইছো বুজি ঠিক আছে ইয়াৰ উপৰিও আৰু কি ধৰণৰ লিসনিং থাকিব পাৰে নৰ্মেল লিসনিঙৰ উপৰিও আমাৰ লগত এপ্ৰিচিয়েটিভ লিসনিং থাকিব পাৰে এপ্ৰিচিয়েটিভ লিসনিং মানে আমি সাপোজ কিবা এটা শুনি প্লেজাৰ ফিল কৰিছো ভাল লাগিছে আমি এপ্ৰিচিয়েট কৰিছো সেই ধৰণৰ এপ্ৰিচিয়েটিভ লিসনিং থাকিব পাৰে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো as a teacher of class 5 you ask the students to read the text thoroughly so মই ক'লো যে গোটেই কিতাপত যিখিনি আছে এই চেপ্টাৰটো thoroughly তোমালোকে পঢ়া then you ask them to answer the questions with reference to the context তাৰপিছত মই কিছু প্ৰশ্ন দিলো প্ৰশ্ন দিয়াৰ পিছত মই তাহাঁতক সেইখিনি সেই প্ৰশ্নখিনিৰ উত্তৰ দিব দিলো যিখিনি তেওঁলোকক পঢ়িব দিছিলো তাৰ ওপৰত ভিত্তি কৰি ইউ এনকাৰেজিং ষ্টুডেণ্টছ ফৰ কি পঢ়াৰ কাৰণে মই এনকাৰেজ কৰিছো প্ৰথম কথা স্কিমিংটোতো নহয় স্কিমিংটো কি আছিল যে ওপৰে ওপৰে পঢ়াটো জিষ্ট এটা উলিওৱাটো সামাৰি কিনো কৈছে মেইন পইণ্টছ কি আছিল স্কিমিং নহয় স্কেনিঙত কি আছিল যে এটা স্পেচিফিক ডিটেইল বিচাৰি উলিওৱাটো তাৰোপৰি দুটা টাইপ অফ ৰিডিং আছে এক্সটেন্সিভ ৰিডিং আৰু ইন্টেন্সিভ ৰিডিং এক্সটেন্সিভ ৰিডিংটো কেনেকুৱা হয় মই যেতিয়া উপন্যাস এখন পঢ়ো উপন্যাসখন মোটা থাকে
ডাঙৰ কিতাপ সো মই তাত প্ৰত্যেকটো ভকেবুলাৰীৰ ওপৰত গুৰুত্ব আৰোপ নকৰো বা মই এইটো চিন্তা নকৰো যে এইখিনিৰ পৰা মোক কিবা প্ৰশ্ন সুধিব পাৰে মই প্লেজাৰৰ কাৰণে পঢ়ো মোৰ আনন্দ লাভ কৰাৰ কাৰণে পঢ়ো আৰু জেনাৰেলি লং হয় দীঘল টেক্সট থাকে দীঘল টেক্সটবিলাক মই পঢ়ি যাওঁ আৰু বস্তুটো জাষ্ট এই স্কিমিঙতকে অলপমান ভালকে পঢ়ো বাট ইন্টেনসিভ ৰিডিং যেতিয়া মই কৰো সেইটো কি হয় সেইটো ইন ডিটেইলড হয় ইন ডিটেইল যে ইয়াত কি হৈছে প্ৰত্যেকটো লাইন মই থৰলি পঢ়ি গৈছো দ্যাট ইজ মাই ইন্টেনসিভ ৰিডিং কিবা এটা পাৰপাজত পঢ়িছো পাৰপাজটো কি যে প্ৰশ্ন মোক সুধিব এইখিনিৰ পৰা ইয়াত উত্তৰটো হ'ব ইন্টেনসিভ ৰিডিং কিন্তু যদি মই আগতেই প্ৰশ্নটো দি দিলোহেঁতেন তাৰ পিছত টেক্সটটো দি ফেলে কৈছো যে সেই প্ৰশ্নটোৰ উত্তৰ এইবাৰ তুমি টেক্সটটোৰ পৰা বাছি উলিওৱা তেতিয়া মই সেই প্ৰশ্নটোৰ উত্তৰ টেক্সটৰ মাজত চাই গলো হয় ক'ত আছে ক'ত আছে ক'ত আছে দ্যাট ইজ স্কেনিং কিন্তু ইয়াত মোক আগত টেক্সটখিনি পঢ়িব দিছে যে আগত তুমি পাঠটো পঢ়ি আহা তাৰপিছত মই প্ৰশ্ন সুধিম চ' মই যেতিয়া সেই পাঠটো আগত ভালকে পঢ়িম থৰলি দ্যাট ইজ মাই ইন্টেনসিভ ৰিডিং ক্লিয়াৰ হৈছে জেনাৰেলি টেক্সট বুকবোৰ পঢ়োতে আমি ইন্টেনসিভ ৰিডিং কৰো আনহাতে উপন্যাস এখন যেতিয়া পঢ়িম গল্প এটা যেতিয়া পঢ়িম তেতিয়া আমি এক্সটেনসিভ ৰিডিং পঢ়িম এক্সটেনসিভ ৰিডিং যেতিয়া আমি কৰো তেতিয়া আমাৰ কিছুমান ভকেবুলাৰী যোনবোৰ আমি নাজানো সেইবোৰ আমি বাদ দি যাওঁ জেনাৰেলি আমি কিছুমান ভকেবুলাৰী ৱৰ্ড নতুন ৱৰ্ড যদি আমি পাওঁ কনটেক্সটৰ পৰা আমি মিনিংটো ডিৰাইভ কৰি লওঁ আচ্ছা এইটোৰ মিনিং যেতিয়া উপন্যাস এখন ইংৰাজী উপন্যাস পঢ়িম কিছুমান ৱৰ্ড নাজানিলেও যে তাত কনটেক্সট কি চলি আছে সেইটোৰ পৰা আমি মিনিংটো বুজি উলিয়াব চেষ্টা কৰো কিন্তু যেতিয়া ইন্টেনসিভ ৰিডিং কৰো তেতিয়া আমাৰ এক্টিভ ভকেবুলাৰী ডেভেলপ হয় ঠিক আছে এইখিনি কথা আমি জানিব লাগিব নেক্সট আগবাঢ়িছো A learner reads through the news item in the newspaper to know specific information. This reading is. So newspaper এখন আছে নিউজপেপাৰৰ পৰা কিবা এটা স্পেচিফিক ইনফৰমেশ্যন উলিয়াবলৈহে মই পঢ়ি আছো মই বিচাৰি আছো নিউজপেপাৰখনত এই অমুক চাকৰিটোৰ এডভাৰটাইজমেণ্টটো ক'ত আছে এইটো মোৰ কি হ'ব কিবা এটা মই বিচাৰি আছো নহয় স্পেচিফিক ইনফৰমেশ্যন এটা দিছ ৰিডিং ইজ স্কেনিং নেক্সট Which of the following is not the purpose of extensive reading? Extensive reading কথা পাতিলো আমি extensive reading generally long হয় বহুত এমাউন্টত আমি পঢ়িব পাৰো জেনাৰেলি প্লেজাৰৰ কাৰণে পঢ়ো আনন্দ লাভ কৰাৰ কাৰণে পঢ়ো এক্সাম্পল উপন্যাস এখন পঢ়াটো তাত এক্টিভ ভকেবুলাৰী ডেভেলপ নহয় not the purpose কৈছে reading for learning grammar extensive reading or purpose কোনটো নহয় বুলি কৈছে গ্ৰামাৰ পঢ়াটো নহয় বুলি কৈছে নেক্সট কৈছে reading for pleasure আমি আনন্দ লাভৰ কাৰণে এক্সটেনসিভ ৰিডিং কৰো বাট ইয়াত নট বুলি কৈছে ঠিক আছে গতিকে এইটো আমাৰ আনসাৰ হ'ব নোৱাৰে ৰিডিং ফৰ এপ্ৰিচিয়েশ্যন আমি পঢ়িলো পঢ়ি কেনে ভাল পালো বা ভাল লগা বুলি ক'লো ঠিক আছে চ' এইটোও এক্সটেনসিভ ৰিডিঙৰ পাৰ্ট হয় কিন্তু ইয়াত নট সুধিছে চ' আমাৰ উত্তৰ হ'ব নোৱাৰে ৰিডিং ফৰ এক্সট্ৰাপলেশ্যন ইজ আমি সাপোজ এইখিনি পঢ়িছো বিয়ণ্ড এইখিনিৰ বিয়ণ্ডটো আমি চিন্তা কৰা দিছ ইজ এক্সট্ৰাপলেশ্যন যিখিনি আমি কৰিছো তাতকে বিয়ণ্ডত যোৱা চ' লাৰ্জ এমাউণ্টত পঢ়াৰ কথা কৈছে আৰু উপন্যাস এখন পঢ়ি কেনে যেতিয়া আমাৰ তাৰ পৰা আমি নিজেও কিছু কথা চিন্থেচাইজ কৰি ওলাম সেইবিলাক এক্সট্ৰাপলেশ্যন এইবোৰো এক্সটেনসিভ ৰিডিঙৰ পাৰ্ট হয় কিন্তু যেতিয়া আমি গ্ৰামাৰ পঢ়িম আমি স্পেচিফিক ৰুলবোৰ পঢ়ি যাব লাগিব সেইটো কোনো এক্সটেনসিভ ৰিডিং নহয় আমি ভালকে পঢ়িব লাগিব দ্যাট ইজ আৱাৰ ইন্টেনসিভ ৰিডিং ঠিক আছে চ' এইটো ইন্টেনসিভ ৰিডিঙৰ পাৰ্ট হয় এইটো এক্সটেনসিভ ৰিডিঙৰ পাৰ্ট নহয় নেক্সট প্ৰশ্ন স্কিমিং আ টেক্সট মিন্স স্কিমিঙৰ কথা আমি আগত পাইছো স্কিমিং আমি কেতিয়া কৰো টেক্সট এটা আমাক দিছে ডকুমেণ্ট এটা পঢ়িব দিছে আমি ওপৰে ওপৰে পঢ়ি গৈছো জাষ্ট জেনাৰেল মিনিংটো কি হয় স্কিমিঙৰ কিহৰ কাৰণে পঢ়ো যে এই টেক্সটটোৱে আমাক মেইনলি কি ক'ব বিচাৰিছে জেনাৰেল মিনিং কি হয় ওপৰে ওপৰে অলপ নলেজ ৰাখিবলৈ আমি পঢ়ো ঠিক আছে চ' ৰিডিং ফৰ জেনাৰেল মিনিং ইজ স্কিমিং বা জিষ্ট কি হয় ঠিক আছে বা জিষ্ট বা ইয়াৰ সামাৰি কি হয় মেইন পইণ্টছ কি হয় সেইটো হৈছে আমাৰ স্কিমিং when students brainstorm ideas organize draft edit and revise their work which skill does this process reflect এই প্ৰশ্নটো ডাইৰেক্টলি আহিছে ক'ৰ পৰা যে সাব স্কিল যেনেকৈ আমি সাব স্কিল অফ ৰিডিং অলপ আগত চাইছিলো
প্ৰিভিউইং, প্ৰেডিক্টিং, স্কিমিং, স্কেনিং আৰু পেৰাফ্ৰেজিং। ঠিক সেইদৰে সাব স্কিল অফ ৰাইটিঙৰ যদি আমি কথা পাতো, সাব স্কিল অফ ৰাইটিঙত এইবোৰ আহি যাব যে ব্ৰেইনষ্টৰ্ম আইডিয়া। আমাক যদি কিবা এটা লিখিব দিয়ে, পেৰাগ্ৰাফ এটা লিখিব দিয়ে, আমি প্ৰথমতে আইডিয়া ওলাব লাগিব ন, কিহৰ ওপৰত লিখিম, কেনেকে আগবাঢ়িম, সেই আইডিয়াবিলাক কোহেৰেণ্টলি খাপ খোৱাৰ ধৰণে এটা প্ৰপাৰ ক্ৰনলজিত আগবঢ়াব লাগিব। বা আমাৰ আইডিয়াবোৰ যোনখিনি কথা লিখিম, কোনটো আগত লিখিম কোনটো পিছত লিখিম, প্ৰপাৰলি অৰ্গেনাইজ কৰিব লাগিব। ড্ৰাফ্ট, ফাইনেল কিবা এটা লিখি উলিওৱাৰ আগত যিটো ষ্টেজ, দেট ইজ ড্ৰাফ্ট। এডিট কৰিব পৰা হ'ব লাগিব, লিখিলো তাক কাটাকাটি কৰি কেনে আৰু ঠিক কৰিব পৰা হ'ব লাগিব। ৰিভাইজ একেধৰণৰ। চ' এইবোৰ হৈছে ৰাইটিং স্কিলৰ সাব স্কিল। ঠিক আছে, দিছ ইজ অপশ্যন চি। A teacher of class 7 is facilitating the reading of books other than the prescribed textbook. She is promoting there. No? টেক্সটবুক পঢ়াৰ উপৰিও বেলেগ কিতাপ পঢ়িবলৈও এনকাৰেজ কৰিছে। চ' তাই কি কৰি আছে, তাই এক্সটেন্সিভ ৰিডিং প্ৰমোট কৰি আছে। A grandmother loves to read out stories from books to young children at home, and in this way exposes them to books and new ideas, and the children are actively engaged in this process. So grandmother কি কৰে, তাইৰ নাতিয়েক আছে ঘৰত সৰু, নাতিয়েকৰ কিতাপবোৰো পঢ়ে। ঠিক আছে, সেই ষ্টৰিবিলাক পঢ়ে আৰু সেই ধৰণে তাই চিলড্ৰেনটোক পঢ়ি পেলাই কয় কিতাপবোৰত কি লিখা আছে সেইবোৰ। আৰু চিলড্ৰেনেও এনজয় কৰে, এক্টিভলি এংগেজ হয় এই প্ৰচেছটোত, ভাল পায়। তো এই টেকনিকটোক কি বুলি কোৱা হয়? যিটো টেকনিক য'ত এডাল্ট এজনে হেল্প কৰে, দিছ ইজ কল্ড ডায়ালজিক ৰিডিং। চ' ডায়ালজিক ৰিডিঙত কি হয়, এডাল্ট এজ ফেচিলিটেটৰ। ঠিক আছে, এডাল্ট এজনৰ ৰোল থাকে, মনত ৰাখিব লাগিব আমি। বাকী এলাউড ৰিডিং বা লাউড ৰিডিং কেতিয়া কৰে, লাউড ৰিডিং কোনে কৰে, দুই ধৰণৰ ৰিডিঙৰ কথা আৰু আমি পাতি লওঁ, যে লাউড ৰিডিং আৰু চাইলেণ্ট ৰিডিং। ঠিক আছে, লাউড আৰু চাইলেণ্ট ৰিডিং। যোনবোৰ সৰু ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰে, বিগিনাৰ্ছৰ কাৰণে আটাইতকৈ উপযোগী ৰিডিংটো হৈছে লাউড ৰিডিং, তেওঁলোকে জোৰে জোৰে পঢ়িব। আনহাতে চাইলেণ্ট ৰিডিঙৰ জৰিয়তে আমি কি কৰিব পাৰো, বেছিকে পঢ়া বস্তুখিনিত, কণ্টেণ্টখিনিত বেছি মনোযোগ দিব পাৰো। আৰু বহুত ৰিড মোৰ, যদি আমি কম সময়ত বেছি পঢ়িব লাগে, তেতিয়াহ'লে আমি চাইলেণ্ট ৰিডিঙৰ ইউজ কৰা উচিত। গম পালো। শ্বেয়াৰ্ড ৰিডিং বুলি ক'লে কি বুজো, যে এটা টেক্সট দুজনে একেলগে পঢ়ি আছে, দিছ ইজ শ্বেয়াৰ্ড ৰিডিং। ইয়াত আমাক ডায়ালজিক ৰিডিঙৰ কথা সুধিছে, য'ত এডাল্ট এজন লগত থাকিব, ফেচিলিটেটৰ হিচাপে এডালজনে কাম কৰিব, এডালজনৰ লগত ইণ্টাৰেক্ট কৰি কৰি কিবা এটা পঢ়িব। এই কুৱেশ্যনটো আমাৰ অসম টেট যেতিয়া লাষ্ট অসম টেট আমাৰ 2021ত যেতিয়া অনুষ্ঠিত হৈছিল, তেতিয়া এই কুৱেশ্যনটো সুধিছিল। বেলেগ একো সোধা নাই, চিম্পলি সুধিছে যে BICS, বিক্স, ইয়াৰ ফুল ফৰ্মটো কি? তো বিক্স বা BICS একচুৱেলি কি হয়, দুটা আমাৰ লগত টাৰ্ম আছে। এটা হৈছে বিক্স, BICS, আৰু এটা হৈছে কাল্প। ঠিক আছে, CALP, কাল্প, এইটো দেখিছো কাল্প। কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি, আৰু বিক্স মানে হৈছে বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল। এই দুটাৰ মিনিং কি? এতিয়া লেংগুৱেজ এটা শিকাৰ দুটা ষ্টেজ আছে, এটা হৈছে বিক্স, আনটো হৈছে কাল্প। বিক্সটো কি, যিটো এভৰিডে ডে টু ডে লাইফত, ঠিক আছে, যি ধৰণৰ লেংগুৱেজ এটা ইউজ হয়, ফৰেনাৰ এজন আহি ইণ্ডিয়াত অটোৱালাজনৰ লগত, ৰিক্সা চালকজনৰ লগত, দোকানী এজনৰ লগত যি ধৰণৰ নৰ্মেল বেচিক ইংৰাজী কথা পাতিব, দেট ইজ বিক্স। বিক্সৰ জৰিয়তে আমি ডে টু ডে লাইফ চলাই নিব পাৰো। কাল্প হলে কি হয়, সেইটো একাডেমিক লেংগুৱেজ, কগনিটিভ, ইয়াত আমাৰ ব্ৰেইনৰ ইউজটো হ'ব, বা আমাৰ একাডেমিক কণ্টেণ্ট সোমাই থাকিব ইয়াতে। যেনেকে সাপোজ ফটোচিনথেসিসৰ বিষয়ে আমি পঢ়িছো, ফটোচিনথেসিস ৱৰ্ডটো আমাৰ ডে টু ডে লাইফত ইউজ নহয়। ফটোচিনথেসিস ইজ দ্য প্ৰচেছ বাই হুইচ প্লান্ট মেক্স দেয়াৰ ওন ফুড। এই ষ্টেটমেণ্টটো আমি মাৰ্কেটত গৈ পেলাই ইউজ কৰিলে তেওঁলোকে বুজি নাপাব, বিকজ ইটছ এ একাডেমিক ইংলিছ অৰ একাডেমিক লেংগুৱেজ, কগনিটিভ একাডেমিক লেংগুৱেজ। কগনিটিভ প্ৰচেছ, ইয়াৰ
মেণ্টেল প্ৰচেছ এটা থাকিব এইটো বুজিবলৈ বা এইটো সৃষ্টি কৰিবলৈ চ' সেইটো হৈছে কাল্প বিক্সৰ বিষয়ে প্ৰশ্ন যিহেতু সুধিছে কাল্পৰ বিষয়ে প্ৰশ্ন সুধিব পাৰে আৰু বিক্সটো কোনটো এভৰিডে ডে টু ডে লাইফত চলি থকা ইংলিছবোৰ ভাঙা ভাঙি ইংলিছ দিও বিক্সটো একদম বেছিক হয় যিহেতু সেইটো চলাই নিব পৰা যায় কাল্প হলে সেইটো একাডেমি বুজি পালো ঠিক আছে আমাৰ মেইন প্ৰশ্নলৈকে আমি উভতি আহিছো এইটো আছিল আমাৰ প্ৰশ্নটো বেচিক ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন স্কিল মানে বিক্স আর কি হয় ইউজিং ল্যাঙ্গুৱেজ ফৰ হিয়াৰ এণ্ড নাও এণ্ড অনফেমিলিয়াৰ টপিকস সেইটোৰ কথাই কৈছে যিটো আমাৰ ডে টু ডে ফেমিলিয়াৰ টপিকছত ইফাল সিফাল মই গ'লো দোকানত গ'লো গিভ মি দিছ গিভ মি দেট 1 কিলো অমুক সেনেকে কিবা ক'লো হাউ মাছ এই নৰ্মেল যোনটো চলি থাকে দিছ ইজ বিক্স ইউজিং ল্যাঙ্গুৱেজ ফৰ হায়াৰ অৰ্ডাৰ থিংকিং এইটো বিক্সত নপৰে ইউজিং ল্যাঙ্গুৱেজ টু কনভে এবষ্ট্ৰাক্ট আইডিয়াজ এণ্ড কনচেপ্ট এইবোৰো বিক্সত নপৰে ঠিক আছে ইউজিং ল্যাঙ্গুৱেজ ফৰ ৰিপৰ্টিং সাইন্টিফিক ৰিচাৰ্চ অন এ টপিক এইবোৰ নপৰে এইবোৰ ক'ত পৰিব কাল্পত পৰিব বিক্স হলে সিম্পল ইংলিছৰ কথা কোৱা হৈছে ইংলিছ বুলি কৈছো বাট এনি ল্যাঙ্গুৱেজ ইট কেন বি লাউড ৰিডিং অলপ আগত আমি ডিসকাস কৰিলো লাউড ৰিডিং জোৰে জোৰে পঢ়া আৰু সাইলেন্ট ৰিডিং একদম মৌন হৈ পঢ়া সাইলেন্ট ৰিডিংত আমি কম সময়ত বেছি বস্তু পঢ়িব পাৰো আৰু আমি বেছিকে কনসেন্ট্ৰেট কৰিব পাৰো কন্টেন্টটো বুজিবলৈ আমাৰ কাৰণে সাইলেন্ট ৰিডিংটো ভাল হয় বাট বিগিনাৰ যোনে পঢ়িবলৈ শিকিছে তেওঁলোকৰ কাৰণে জুনিয়ৰ ষ্টুডেন্টৰ কাৰণে সদায় লাউড ৰিডিংটোহে প্ৰিফাৰেবল ৰিড দ্য ষ্টেটমেন্ট এই ষ্টেটমেন্টটোত কৈছে unless students read in quantity they will not become fluent readers যদি ষ্টুডেন্ট বিলাকে ইন কোৱান্টিটি মানে কি বহুত যদি নপঢ়ে তাহাঁতে ফ্লুৱেণ্ট ৰিডাৰ হ'ব নোৱাৰে তাহাঁতে ভাল ৰিডাৰ এজন হ'ব নোৱাৰিব ঠিক আছে ইয়াত কোৱান্টিটি তাহাঁতে যদি বহুত নপঢ়ে তো কি কাইণ্ড অফ ৰিডিঙৰ কথা কোৱা হৈছে তাহাঁত বহুত নপঢ়ে মানে তাহাঁতে কি পঢ়িব লাগিব বহুত বাহিৰা কিতাপ উপন্যাস নবেল গল্প সেইবিলাক য'ত যি পাৰে সেইবোৰ পঢ়ি থাকিবলৈ পাৰিব তেতিয়াহে তাহাঁতে ভাল ৰিডাৰ এজন হ'ব পাৰিব তো উপন্যাস গল্প এইবোৰ যেতিয়া আমি পঢ়ো বহুত পঢ়া মানে কি বিয়ণ্ড আৱাৰ টেক্সট বুক তাৰমানে আমি কি কৰাৰ কথা কৈছে এক্সটেন্সিভ ৰিডিঙৰ কথা কৈছে বহুত পঢ়োতে আমি ইন্টেন্সিভ ৰিডিং কৰিব নোৱাৰো আমি এক্সটেন্সিভ ৰিডিং কৰিব লাগিব এই প্ৰশ্নটোলৈকে আহিছো এইটো প্ৰশ্নত আমাক কি কৈছে যে এ ল্যাঙ্গুৱেজ টিচাৰ গিভছ এ টাস্ক অফ গ্ৰুপ ষ্টৰি ৰাইটিং ঠিক আছে ষ্টৰি ৰাইটিঙৰ টাস্ক এটা দিলে she started the story with once upon a time there was a little girl then she asked the groups to add on a sentence to the story ঠিক আছে তো টিচাৰ আহিল ক্লাছত আহি পেলাই ক'লে যে আজি ষ্টৰি ৰাইটিঙৰ ক্লাছ এটা হ'ব টিচাৰজনে আৰম্ভ কৰিলে once upon a time এসময়ত এজনী ছোৱালী আছিল তাৰপিছত ষ্টুডেণ্টক ক'লে এবাৰ তোমালোকে কোৱা কি হ'ব ষ্টুডেণ্টে টিচাৰে আৰম্ভ কৰা ষ্টৰিটো নিজৰ ফালৰ পৰা ভাবি না নিজৰ ফালৰ পৰা ভাবি মানে কি ইউজ কৰিলে নিজৰ কগনিটিভ স্কিল ইউজ কৰিলে সেই কি নেক্সট কি ক'ব ছোৱালীজনী এনেকুৱা গৈছিল ছোৱালীজনী অমুক হ'ল তমুক হ'ল নিজৰ ফালৰ পৰা ভাবি নিজৰ থিংকিং ইউজ কৰি ষ্টৰিটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিলে চ' এইটো বেচিকত পৰিব নে কগনিটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি যিহেতু নিজৰ পৰা কিবা এটা ভাবি কেনে ষ্টৰিটো কমপ্লিট কৰিব গৈ আছে চ' এইটো পৰিব কাল্পত এইটো বেচিকত নপৰে ঠিক আছে বেচিক হলে ইমান থট প্ৰসেস আহি নপৰে নৰ্মেল ডে টু ডে হাউ মাছ 20 rupees গিভ দিস গিভ মি অমুক দোকান বজাৰত ফৰেনাৰ আহিলে যেটো আমি কথা পাতে নৰ্মেল দোকানীখিনিৰ লগত ৰিক্সাৱালাৰ লগত যোনবোৰ আমি দেখো সেইবোৰৰ কথা কোৱা হয় বিক্সত ইয়াত কগনিটিভ স্কিল আহি যাব গতিকে কাল্পলৈকে আমি যাব লাগিব নেক্সট কোৱেশ্চন ইন এ ল্যাঙ্গুৱেজ ক্লাছৰুম ইউ হেভ আস্কড ষ্টুডেণ্টছ টু ৰাইট ডাউন দ্য ডাইৰেকশনছ ফৰ ৰিচিং ইয়ৰ হোম ফ্ৰম স্কুল চ' ল্যাঙ্গুৱেজ ক্লাছৰুমত মই ষ্টুডেণ্টখিনিক ক'লো তোমালোকে লিখা কি লিখিবা যে স্কুলৰ পৰা তোমালোকে ঘৰত যে যোৱা ঘৰত যাওঁতে কি কি ঘটনা ঘটে কেনেকে যোৱা সেই ডাইৰেকশনছখিনি তোমালোকে লিখি উলিওৱা চ' ইয়াত কোনটো ইউজ হ'ব ন স্কুলৰ পৰা যেতিয়া ঘৰত যায় তাহাঁতৰতো মাইণ্ডত আছে কণ্টেণ্টটো ভাবিব লগা হোৱা নাই তাহাঁতৰ যে ফ্ৰম স্কুল আই গৈ অমুক আই এনেকুৱা বাছত উঠো বাছৰ পৰা এনেকে যাওঁ অমুক হওঁ তমুক হওঁ না মোক কণ্টেণ্টটো ভাবিব লগা নাই জাষ্ট লেংগুৱেজটো ভাবি উলিয়াই কিনে লিখিব আৰু সেইটো এটা ডে টু ডে লাইফৰ এক্টিভিটিও হয় চ' ইয়াতে যিটো আহিব দেট ইজ বিক্স বেচিক ইণ্টাৰপাৰ্চনেল স্কিল কমিউনিকেশ্যন স্কিলটো আহিব ইয়াতে নেক্সট প্ৰশ্ন while developing writing skill among students a language teacher should focus most importantly focus on ক'ত বেছি আটাইতকৈ বেছি যেতিয়া ৰাইটিং স্কিল শিকাম বা ৰাইটিং স্কিলৰ ক্লাছ এটাত আটাইতকৈ বেছি গুৰুত্ব ক'ত দিব লাগে গ্ৰামাটিকেল এছপেক্ট যেতিয়া ষ্টুডেণ্টে লিখিব চেষ্টা কৰিব
গ্ৰামাৰ একদম শুদ্ধ হ'বই লাগিব ৱৰ্ড লিমিটছ যে তুমি 100 ৱৰ্ডৰ ভিতৰত বা 1 পেজতহে লিখি উলিয়াব লাগিব তাতকৈ তুমি বেছি যাব নোৱাৰা এক্সপ্ৰেছন অফ আইডিয়াজ তুমি কি ভাবিছা সেইবোৰ ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰিছানে নাই ৱেডাৰ দেৰ ইজ গ্ৰামাটিকেল মিষ্টেক অৰ ৱৰ্ড লিমিট ডাজন্ট মেটাৰ জাষ্ট তুমি এক্সপ্ৰেছ কৰিব পাৰিছা নাই গুড হেণ্ড ৰাইটিং চ' লেংগুৱেজ এটা যেতিয়া আমি শিকাম ৰাইটিং স্কিল যেতিয়া ডেভেলপ কৰিম টিচাৰজনৰ দায়িত্ব যে ষ্টুডেণ্টখিনিয়ে কথাখিনি তেওঁ ভবা কথাখিনি এক্সপ্ৰেছ কৰিব পাৰিছেনে নাই ৰাইটিং স্কিল ইজ এ এক্সপ্ৰেছিভ স্কিল ইয়াত যদি আমি ৱৰ্ড লিমিটৰ ওপৰত গুড হেণ্ড ৰাইটিং বা গ্ৰামাটিকেল এছপেক্ট সেইবিলাক আমি মুখ্য নহয় গৌণ কৰি ৰাখিব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে প্ৰথম কথা যে বস্তুখিনি এক্সপ্ৰেছ কৰিব পাৰিব লাগিব ভুলে শুদ্ধ যি ধৰণে নহওক তো আটাইতকৈ ক্লোজ আনসাৰ অপশ্যন চি লাষ্ট প্ৰশ্ন কম্বাইনিং আ মুভমেন্ট অফ এবিলিটিজ উইথ একাডেমিক্স movement ability with academics such as speaking is a language speaking a language is referred to as কি কৈছে ইয়াত আমি যেতিয়া গ্ৰোথ এণ্ড ডেভেলপমেণ্ট পঢ়ো তাত যেতিয়া আমি মোটৰ স্কিলছ পঢ়ো তেতিয়া এটা কথা কোৱা যায় যে স্পিকিংটো এটা কি হয় স্পিকিং আমি মুখেদি কওঁতে মুখখন এটা নিৰ্দিষ্ট গতিত সি কি হয় মুখখন মেল খায় বন্ধ হয় মোটৰ এক্টিভিটি এটা হয় তাত গতি সঞ্চালন হয় ঠিক আছে চ' স্পিকিং এ লেংগুৱেজ ইট ইজ এ মোটৰ পাৰচেপশ্যন স্কিল তাত এটা মোটৰ এক্টিভিটি আছে কিন্তু লেংগুৱেজটো যেতিয়া আমি ভাবি উলিয়াম লেংগুৱেজ ইটছেল্ফ এ কগনিটিভ প্ৰচেছ লেংগুৱেজ যেতিয়া ভাবিম প্ৰথমতে ন কি ক'ম সেইটো এটা কগনিটিভ প্ৰচেছ সেইটো ব্ৰেইনৰ পৰা আহিব কিন্তু যেতিয়া স্পিকিং বুলি ক'ম যে মুখখন মেলি কেনে আমি কিবা এটা ক'ম that is a motor perception skill বা motor skill বুজি পাইছো ঠিক আছে সো আজিৰ প্ৰশ্নত এইখিনি আছিল কোনে কিমানটা পাৰিলা কমেন্ট সেকশনত কবা আৰু ওভাৰঅল ভিডিও কেনে লাগিল কমেন্ট সেকশনত কবা পুনৰ লগ পাম থ্যাংক ইউ সো মাচ সম্পূৰ্ণ ক্লাছ যদি লাৰ্নিং কিউবৰ লগত কৰিব বিচাৰা এপ ডাউনলোড কৰি ল'ব পাৰা নতুবা হোৱাটছএপ কৰিবা কিবা ডাউট থাকিলে এটা লগতে CDPৰ আমাৰ সম্পূৰ্ণ ক্লাছ আছে খুব কম মূল্যৰ বিনিময়ত লাৰ্নিং কিউবৰ এপত উপলব্ধ থ্যাংক ইউ সো মাচ